নিৰুদ্দেশ হৈছে ইজনৰ পাছত সিজন। প্ৰকৃতাৰ্থত ঘটিছে কি? পুনৰ নিৰুদ্দেশ এগৰাকী যুৱতী। ঘটনা বঙাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ২ নং গাৰোগাঁৱৰ। ঘটনাৰ ক্ৰম অনুসৰি 11 মে'ৰ পৰা সন্ধানহীন হৈ আছে গাৰোগাঁৱৰ বাসিন্দা নিয়াকত আলীৰ ২৪ বছৰীয়া কন্যা আছমিনা খাতুন। কন্যা আছমিনা খাতুনক বিচাৰি পৰিয়ালটোৰ মাজত লাগিছে এতিয়া হাহাকাৰ। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত নিৰুদ্দিষ্ট যুৱতীগৰাকীক বিচাৰি চলাথ কৰিছে যদিও কোনো ধৰণৰ খা খবৰ পোৱা নাই যুৱতীগৰাকীৰ। উপায়ন্তৰ হৈ পৰিয়ালৰ লোকেই ঘটনা সন্দৰ্ভত বঙাইগাঁও আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। ইতিমধ্যে আছমিনা খাতুনক বিচাৰি পৰিয়ালৰ লোকে মুকলি কৰিছে এটা ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 9834850892। সদাশয় কোনো ব্যক্তিয়ে যদি নিৰ্দিষ্ট আছমিনা খাতুনৰ সম্ভেদ পায় তেন্তে উক্ত নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ। শনিবার দিন আড়াইছে আমরা তো তালাশ করলাম কোন আনে পাইলাম না। এখন তো তুমি পাইতেছি না, ওই জন্য থানায় কেস করছি আজকে। ওনারা কোন বুদ্ধি করবেন করে দিন আমার ম্যাডাম আমারে উপস্থিত জানিয়ে দিন, ঘুরে দিন। 3 দিন শনিবার। 1 নম্বৰ কথা, মই 2 নং গাৰোগাঁৱৰ সেক্ৰেটাৰী হয়। তাৰ পিছত মই আজি যেটো ঘটনা জানিব পাৰিলো, এই মানুহজনৰ ছোৱালী আজি আমাক কৈছে যে 3 দিনৰ পৰা নিৰুদ্দেশ হৈছে। যেতিয়া মানুহজনে ক'লে তেতিয়া আমি ক'লো যে 3 দিনৰ পৰা যদি নিৰুদ্দেশ হৈছে তেনে আপোনালোকে কৰবাত খা খবৰ লৈছে না লোৱা নাই? তেতিয়া মানুহজনে ক'লে যে আমি ওচৰ চুবুৰীয়া প্লাছ আত্মীয়ৰ ঘৰত আমি খা খবৰ লৈছো কিন্তু কত আমি পোৱা নাই। তেতিয়া মই মানুহজনক পৰামৰ্শ দিলো যে আপোনাৰ ছোৱালীটো যদি 3 দিন হৈছে ইমান খা খবৰ লৈছে তথাপিও আপুনি উদ্দেশ পোৱা নাই, তেনেহলে আপুনি থানাত এটা এজাহাৰ দিয়া ভাল হ'ব। সেই মৰ্মে মই আজি এই মানুহজনৰ যিজন ঘৈণীয়েক আছিল তেওঁক লগত লৈ মই নিজে এজাহাৰ এটা দি আহিছো। যিটো আমাৰ আইচি আছিল, আইচি ছাৰৰ লগত আলোচনা কৰিছো, তেওঁ কৰিছে আমি যিখিনি কৰিব লাগে আমি এইখিনি কৰিম। আৰু লগতে মই প্ৰশাসনক এটা কথা ক'ব বিচাৰিছো যে আজি 3 দিন ধৰি ছোৱালীটো নিৰুদ্দেশ হৈছে, ক'ত বা আছে, কি কৰি আছে, কৰবাত মৰি আছে না কোনোবাই মাৰ্ডাৰ কৰি আছে। মই প্ৰশাসনক এইটোৱে অনুৰোধ কৰো, দয়া কৰি এই দুখীয়া ঘৰৰ ছোৱালীটোক প্ৰশাসনে যাতে অলপ দয়া সহকাৰে উদ্ধাৰ কৰি দিয়ে যেন, এইখিনি মোৰ। মানিকপুৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।